ইএম সজল কুমাৰ সিংহৰ ওপৰত কৰা অপপ্ৰচাৰৰ সন্দৰ্ভত সংবাদমেল আজি পলাশগুৰি আৰু ভোমৰাবিল ভিচিডিচিৰ যৌথ উদ্যোগত বুৰিচাটাম গাঁৱত ইএম সজল কুমাৰ সিংহৰ ওপৰত বিটিআৰ নেমছুৱে কেইদিনমান পূৰ্বে কৰা অপপ্ৰচাৰৰ সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত হয়। উক্ত সংবাদমেলত ভিচিডিচিৰ সদস্যসকলে কয় যে বিটিআৰ নেমছুৱে ইএম সজল কুমাৰ সিংহৰ ওপৰত ৩ নং শ্ৰীৰামপুৰ অঞ্চলত কোনো উন্নয়নমূলক কাম কাজ নকৰাৰ অভিযোগ উত্থাপিত কৰিছিল। কোনো ধৰণৰ দলং ৰাস্তা ঘাট আদি কৰিব পৰা নাই আৰু তেওঁলোকে অভিযোগ কৰিছে যে সজল কুমাৰ সিংহে শ্ৰীৰামপুৰ সমষ্টিত উন্নয়নমূলক কাম কাজ বাদ দি গুমা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু শ্ৰীৰামপুৰ সমষ্টিত উন্নয়ন ব্যৰ্থ হৈছে। এই সন্দৰ্ভত আজি অনুষ্ঠিত সংবাদমেলত ভিচিডিচিৰ সদস্যসকলে স্পষ্টভাৱে কয় যে উক্ত সকলো অভিযোগ সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু মিছা। তেওঁলোকে দাবী কৰে যে MCLA আৰু তথা ইএম সজল কুমাৰ সিংহে শ্ৰীৰামপুৰ সমষ্টিত বহু উন্নয়নমূলক কাম কাজ কৰিছে। বিশেষকৈ বুৰিচাটাম ভোমৰাবিল হাপকাটা আৰু বহু অঞ্চলত ৰাস্তা দলং আৰু কালভাৰ্ট নিৰ্মাণৰ বহুতো কাম সফলভাৱে সম্পন্ন কৰিছে, যি বহুতো অন্য প্ৰতিনিধিয়ে কৰিব পৰা নাই। তেওঁলোকে সজল কুমাৰ সিংহক এজন সহানুভূতিশীল জনসেৱাত প্ৰতিশ্ৰুতিবদ্ধ নেতা হিচাপেও আখ্যা দিয়ে, যিয়ে আজিলৈকে জনসাধাৰণৰ বাবে অগণন অৱদান আগবঢ়াইছে। তেওঁলোকে বিটিআৰ নেমছু তথা গোসাইগাঁও জিলা সমিতিয়ে দিয়া সকলো অভিযোগ মিছা, অপপ্ৰচাৰমূলক আৰু অৰ্থহীন বুলি উল্লেখ কৰি তীব্ৰ ভাষাৰে নিন্দা জনায়। লগতে কয় যে তেওঁলোকে বিটিআৰ নেমছুক আহ্বানো জনায় যে এনে এজন সৎ আৰু জনসেৱামূলক নেতাৰ বিৰুদ্ধে মিছা অভিযোগ যেন নলগাই নিজৰ কামৰ জৰিয়তে জনতাৰ মাজত বিশ্বাসযোগ্যতা প্ৰতিষ্ঠা কৰা উচিত। গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমাৰ সজল দাই গোমাত গৈছে এনেকা নহয় আমাৰ শ্ৰীৰামপুৰত নাই বুলি, আমাৰ শ্ৰীৰামপুৰতো আছে। এতিয়া পাৰ্টিয়েহে এই বস্তুটো চাব যে গোমাত খেলিব না শ্ৰীৰামপুৰত খেলিব। আমাৰ পাৰ্টিৰ এটা নিয়ম নীতি আছে, এতিয়ালৈকেতো ফাইনেল হোৱা নাই সজল দা শ্ৰীৰামপুৰত খেলিব না আপোনাৰ গোমাত খেলিব। তথাপি এটা কথা হ'ল আমাৰ সজল দাই আমাৰ শ্ৰীৰামপুৰত যিমানখিনি কাম কৰিছে, বাৰী ঘৰ ঘৰ যিমান বস্তু দিবলৈ আছিলে সকলো বস্তু দিছে। আৰু ঘটনা হ'ল আমাৰ যিটো শ্ৰীৰামপুৰ সমষ্টিত উন্নয়ন কৰিছে কোনো মানুহে কৰা নাই। এটা MCLA হৈ কিনে কি কৰিব পাৰে? ধন্যবাদ। আৰু এটা কথা, সজল দা গোমাত খেলি আছে, গোমাতো উন্নত হ'ব আৰু যদি সজল দা শ্ৰীৰামপুৰত খেলে শ্ৰীৰামপুৰত আকৌ আৰু বেছিকৈ উন্নতি হ'ব। এইবিলাক কথা কোনো বেলেগ পাৰ্টি বা কোনো সংগঠনে মাথা মাৰি লাভ নাই। যাৰ যিবিলাক কাম সেইবিলাক কৰি থাকিলে বেটাৰ হ'ব। হয়, আপোনালোকে চাবই পাৰে শ্ৰীৰামপুৰত ইমানখিনি উন্নয়ন কৰিছে আৰু কি কৰিব। আপোনাৰ অলৰেডি আমাৰ আগৰজনী কৈ গৈছে যে আপোনাৰ হাছৰাবাৰীৰ 1 লৈকে মাটিয়াপাৰা 2 এটা CC ব্লক ৰাস্তা হৈছে 2 কিলোমিটাৰ প্লাছ। এতিয়াও এটা কাম চলি আছে মাটিয়াপাৰাত 3 কিলোমিটাৰ প্লাছ। আৰু আমাৰ ভোমৰাবিলত কাম হৈছে। সকলো ঠাই শ্ৰীৰামপুৰ সমষ্টিত উন্নয়ন কৰিছে সজল দা। যিখিনি উন্নয়ন কৰিছে আমাৰ শ্ৰীৰামপুৰত, বেলেগ এটা নেমছুৰ সাদ্দাম হুছেইন যেটো কথা কৈছে এইটো কৈ লাভ নাই ভাই। যেটো কাম কৰিছে এইটো সকলোৱে জানে। এটা কথা আছে, চান উঠিলে সকলোৱে দেখে। শ্ৰীৰামপুৰত আমাৰ বহুতখিনি উন্নয়ন হৈছে। এই সংবাদমেল আহ্বানৰ কাৰণে মূল কাৰণ হ'ল আজিৰ পৰা মানে 4-5 দিন আগত ইএম সজল কুমাৰ বিৰুদ্ধে মানে বিটিআৰ নেমছু যে এটা সংগঠন আছে, সেই নেমছু সংগঠনে মানে সজলদাৰ বিৰুদ্ধে মিছা এটা মানে প্ৰচাৰ চলাইছে, ভুৱা এটা মানে বাতৰি ওলাইছে। মানে ইএম সজল কুমাৰ সিংহ ডাঙৰীয়া আমাৰ শ্ৰীৰামপুৰ সমষ্টিত যিখিনি কাম কৰিছে ৰাইজৰ কাৰণে বহুত কাম কৰিছে। আপোনালোকে চাওক, আমি যিখিনি ঠাইত বহি আছো এইটো নাম্বাৰ 2 নং বুৰিচাটাম বুলি কয়। এই যে ব্ৰিজখন বনাইছে সজল কুমাৰ সিংহ ডাঙৰীয়াৰ নেতৃত্বত হৈছে। ইফালে যিখন যে CC ব্লক আছে এইটো সজল কুমাৰ সিংহৰ নেতৃত্বত হৈছে। আৰু পলাশগুৰিৰ পৰা পলাশগুৰি বায়া এই বছিৰুদ্দিন হাউচ টু মানে বুৰিচাটাম 1 যিখিনি মানে পকী ৰাস্তা হৈ আছে এই সজল কুমাৰ সিংহৰ নেতৃত্বত হৈ আছে। আৰু ভোমৰাবিল 2ৰ পৰা আৰম্ভ কৰি বাচ্চাৰ ঘাট হৈ পেলাই যিখিনি মানে চেৰালি হাউচ আছে যিখিনি পকী ৰাস্তা হৈছে সজল কুমাৰ সিংহৰ নেতৃত্বত হৈছে। আৰু আপোনাৰ ধৰক সাপকাটা 2 যিখিনি ৰাস্তা হৈ আছে CC ব্লক 4টা মিনি কালভাৰ্ট আছে। এইখিনি ইমান কাম হোৱা সত্ত্বেও আৰু আপোনাৰ ধৰক এই চেভ্ৰনগুৰিতে আছে, ইমানখিনি কাম হোৱা সত্ত্বেও মানে
নেমচুৰ ফালৰ পৰা মানে এনেকুৱা এটা বাতৰি ওলাইছে যে মানে সজল কুমাৰ সিঙৰ কোনো কামেই কৰা নাই। আমি আপোনালোকৰ নিউজৰ জৰিয়তে ইহঁতক আমি এইটোৱে ক'ব খুজিছো, আপোনালোকে আহি পেলাই মানে আমাৰ শ্ৰীৰামপুৰ হোমষ্টেখনক চাই যাওক। আপোনালোকে নাচাই ইয়াৰ কি আছে, সাদ্দাম হোসেন নামৰ এজন ল'ৰা আছে, সেই ল'ৰাৰ কথা শুনি আপোনালোকে এটা ইয়মৰ বিৰুদ্ধে এনেকুৱা মিছা অপবাদ কিয় দিয়ে? আপোনালোকে চাওক, নিজে প্ৰেক্টিকেলত আহি পেলাই চাওক সি কাম কৰিছে নে নাই। সি বহুত কাম কৰিছে। মানে আজি আমি এইখিনি মানে ক'ব খুজিছো আৰু চেনেলৰ যোগেদি, মানে নেমচুৰ মানে যিবিলাক নেতা বৰ্গই মানে যিখিনি নিউজ দি মানে মিছা অপবাদ দিছে, সেইবিলাক আহি পেলাই মানে বস্তুখিনি চাব লাগে আৰু সঠিক যিখিনি নিউজ সেইখিনি নিউজ ক'ব লাগে। মানে সি যে কাম কৰিছে সেই কাম কৰাৰ কথাখিনি ক'ব লাগে, যিখিনি কৰা নাই সেইখিনি আমি ক'ব নকওঁ। যিখিনি কৰিছে তাৰ কাৰণে সজল কুমাৰে বহুত কৰিছে ৰাইজৰ কাৰণে, সেইটো আমি নেমচুক মানে কৈছো আপোনালোকে আহি পেলাই মানে বস্তুখিনি চাই যাওক। যিখিনি দলং লৈ মানে সিহঁতৰ অভিযোগ উত্থাপন কৰিছে, হাৰপোটা যিখন দলং, হাৰপোটা দলংখন আজিৰ পৰা 1 বছৰ আগতে হৈছিল, কিন্তু তাৰ মানুহে তাতে মাটি নিদিয়ে। মাটি নিদিলে কেনেকৈ কৰিব কণ্ট্ৰাক্টৰে? এইটো তো এমচেলৰ ই নহয়, দুখ নহয়। যদি নেমচু ইমান পাৰে সিহঁতে মাটি তাৰ পৰা ওলাই দিয়ক, ওলাই দিলে দলংখিনি হৈ যাব। আপোনালোকে চাওক, আজি স্বাধীনতাৰ পিছৰ পৰা যিখিনি আমাৰ ইয়াতে এটা ঠাই আছে এতিয়ালৈকে কাম কৰা হোৱা নাই, কিন্তু সজল কুমাৰ সিঙৰ নেতৃত্বত আজি চাওক ইয়াতে কালভাৰ্ট হৈ আছে, RCC পকী কালভাৰ্ট। এইবিলাক কাম কি সিহঁতৰ চকত নপৰে নেকি? নেমচুৰ চকত? আৰু ইয়াতে মানে ডাঙৰ ডাঙৰ মানে কথা কৈ থাকে, কিন্তু সিহঁতে মানে এইবিলাক চকুত পৰা নাই। মানে নেতৃবৰ্গই মানে এইখিনি অনুৰোধ কৰিছো, সাবধান নামৰ ল'ৰাটোক নেমচুৰ পৰা বহিষ্কাৰ কৰিব লাগে।